আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ কেন্দ্ৰীয় নেতৃত্বক ধন্যবাদ জনাইছোঁ আৰু অভিনন্দনো জনাইছোঁ। মাননীয় আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু ভাৰতবৰ্ষৰ অতি যশস্বী সন্মানীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া, নতুন নবীনজী, আমাৰ মাননীয় মুখ্যমন্ত্ৰী, লগতে আমাৰ সংসদীয় সমষ্টিৰ সাংসদ তথা ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। এইবাৰ কিন্তু পাৰ্টীৰ তালিকাৰ ক্ষেত্ৰত বহু এখন নতুন মুখ দেখিবলৈ পাইছোঁ। এই ক্ষেত্ৰত আটাইতকৈ বেছি পুৰণা কাৰ্যকৰ্তা এইবাৰ আমাৰ টিকট পাইছে। যেনেকৈ বিজয় গুপ্তা ডাঙৰীয়া নিচিনা সন্মানীয় ব্যক্তি এইবাৰ প্ৰাৰ্থিত্ব লাভ কৰিবলৈ সক্ষম হৈছে। মৃদুল দত্ত ডাঙৰীয়া টিকট পাইছে, নীলিমা বাইদেৱে টিকট পাইছে, বহুত জ্যেষ্ঠ কাৰ্যকৰ্তাই এইবাৰ টিকট পাইছে। হয়, নতুন পুৰণা আছে মিক্স, নতুনকো আমি আদৰিব লাগিব। ভাৰতীয় জনতা পাৰ্টি নতুন পুৰণাক সমাহিত কৰি চলে। আমাৰ কোনো নতুনো নাই, পুৰণাও নাই, আমি সকলো কাৰ্যকৰ্তা আৰু প্ৰদ্যুৎ বৰদলৈদেৱক আমি আদৰি লৈছোঁ। কাৰণ কোনো স্বাভিমানী অসমীয়া কংগ্ৰেছ দলত থাকিব নোৱাৰে, এই কথা প্ৰতীয়মান হৈছে। আৰু কংগ্ৰেছ দল এতিয়া এটা বিশেষ সম্প্ৰদায়ৰ দল হৈ পৰিছে। মই লীগ বুলি নকওঁ, এটা বিশেষ সম্প্ৰদায়ৰ লৈ পৰিণত হৈছে কংগ্ৰেছ দল। কোনো স্বাভিমানী খিলঞ্জীয়া অসমীয়া আৰু কংগ্ৰেছ দলত নাথাকে। যিহেতুকে প্ৰায়বোৰ এতিয়া ক'ব লাগিব প্ৰায়বোৰ যিখিনি মানে কৰ্মকৰ্তা আছিল গোটেইখিনি বিজেপিলৈ অপমান হ'ল, ত' কংগ্ৰেছত থাকিল কোন এতিয়া? মই ক'লো কি কংগ্ৰেছ দলটো এটা বিশেষ সম্প্ৰদায়ৰ দললৈ ৰূপান্তৰ হৈছে। অস্তিত্ব নাই আৰু খিলঞ্জীয়া অসমীয়া কেতিয়াও কংগ্ৰেছক আস্থা বিশ্বাসত নলয়, খিলঞ্জীয়া মুছলমানেও নলয়। অনাগত 5 বছৰৰ পদক্ষেপ কি হ'ব বিজেপিৰ নতুন পদক্ষেপ? চাওক, মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ বলিষ্ঠ নেতৃত্বত আৰু দেশৰ সন্মানীয় প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াৰ নেতৃত্বত আজি অসমত যি উন্নয়ন হৈছে, ব্যাপক আৰু চতুৰ্দশী যি উন্নয়ন, এই উন্নয়ন কণ্টিনিউ থাকিব আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ বলিষ্ঠ নেতৃত্বত অসমে আৰু কিছু নতুন নতুন চিন্তাধাৰা দেখিবলৈ পাব। অনুভৱ ভালে আছিল। এইবাৰ মই প্ৰথমবাৰৰ বাবে প্ৰাৰ্থিত্ব বিচাৰিছিলোঁ আৰু দলে তেখেতসকলৰ যি সিদ্ধান্ত ল'লে সেইটো ল'লে আৰু আশা কৰিছোঁ যে যাক প্ৰাৰ্থিত্ব দিছে তেখেতসকলক শুভেচ্ছাও জ্ঞাপন কৰিলোঁ আৰু আশা কৰিছোঁ তেখেতে ভাল কাম কৰিব পাৰিব। খুব কম সময়ত আৰু প্ৰথম পদক্ষেপতে কিন্তু পলাশবাৰীত আপুনি এটা নাম সক্ষম হৈছিলে। পলাশবাৰীৰ ৰাইজে বহুত মৰম দিছে, আমাৰ বিজেপি দলৰ মানুহেও বহুত মৰম দিছে। তাৰ কাৰণে অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আশা কৰিছোঁ যে আগন্তুক দিনতো পলাশবাৰীত কাম কৰিব পাৰিম।